অসম উন্নতি সভা দৰং জিলা সমিতিৰ উদ্যোগত চিপাঝাৰৰ পশ্চিম অঞ্চলত শৈলপাং খাচোনাপুৰ বছাচুবা গাঁৱত আমি পাটপলু পালনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু মহিলাসকলে পাটপলু পালন কৰি আছে। ইয়াৰে 10 গৰাকী মহিলাই ইতিমধ্যে পাটপলু পালনৰ কাৰণে প্ৰশিক্ষণ লৈছে আৰু তেওঁলোকে সহযোগত বাকীখিনিও পাটপলু পালন কৰিছে। এতিয়া এইবাৰ আমি 20 পেকেট কণী আনিছিলোঁ। 20 গৰাকী মহিলাই পালন কৰি আছে আৰু এটা গ্ৰুপত 4 জনীকে 5টা গ্ৰুপ হৈ বৰ্তমান পাটপলু পালন কৰি আছে। ইয়াৰ জৰিয়তে আমাৰ গ্ৰাম্য অৰ্থনীতিত উন্নতি হ'ব বুলি আশা কৰিছোঁ আৰু মহিলাখিনিয়েও ইয়াৰ জৰিয়তে এটা অৰ্থনৈতিক সকাহ পাব। ঘৰৰে কাম কৰি ঘৰতে পাটপলু পালন কৰি তেওঁলোকে অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰিব। সেইটো উদ্দেশ্য আমি আগত ৰাখি অসম উন্নতি সভা দৰং জিলা সমিতিয়ে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সহযোগত আমি কামটো কৰি আছোঁ। সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ দৰং জিলা সমিতিৰ উদ্যোগত আমি পাটপলু পালন কৰি আছোঁ। সেয়া আমাৰ এয়া দ্বিতীয় পদক্ষেপ। প্ৰথম পদক্ষেপত আমি 7 জনী মহিলাই পালন কৰিছিলোঁ পৰীক্ষামূলকভাৱে আৰু এতিয়া আমি 20 জনী মহিলাই আমি পলু পালন কৰি আহিছোঁ। সেয়া আমি 5টা গ্ৰুপ হয় 20 পেকেট পলু আমি পালন কৰি আছোঁ। অসম উন্নতি সভা দৰং জিলা সমিতিৰ উদ্যোগত চিপাঝাৰৰ পশ্চিম অঞ্চলত শৈলপাং খাচোনাপুৰ বছাচুবা গাঁৱত আমি পাটপলু পালনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু মহিলাসকলে পাটপলু পালন কৰি আছে। ইয়াৰে 10 গৰাকী মহিলাই ইতিমধ্যে পাটপলু পালনৰ কাৰণে প্ৰশিক্ষণ লৈছে আৰু তেওঁলোকে সহযোগত বাকীখিনিও পাটপলু পালন কৰিছে। এতিয়া এইবাৰ আমি 20 পেকেট কণী আনিছিলোঁ। 20 গৰাকী মহিলাই পালন কৰি আছে আৰু এটা গ্ৰুপত 4 জনীকে 5টা গ্ৰুপ হৈ বৰ্তমান পাটপলু পালন কৰি আছে। ইয়াৰ জৰিয়তে আমাৰ গ্ৰাম্য অৰ্থনীতিত উন্নতি হ'ব বুলি আশা কৰিছোঁ আৰু মহিলাখিনিয়েও ইয়াৰ জৰিয়তে এটা অৰ্থনৈতিক সকাহ পাব। ঘৰৰে কাম কৰি ঘৰতে পাটপলু পালন কৰি তেওঁলোকে অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰিব। সেইটো উদ্দেশ্য আমি আগত ৰাখি অসম উন্নতি সভা দৰং জিলা সমিতিয়ে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সহযোগত আমি কামটো কৰি আছোঁ। সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ দৰং জিলা সমিতিৰ উদ্যোগত আমি পাটপলু পালন কৰি আছোঁ। সেয়া আমাৰ এয়া দ্বিতীয় পদক্ষেপ। প্ৰথম পদক্ষেপত আমি 7 জনী মহিলাই পালন কৰিছিলোঁ পৰীক্ষামূলকভাৱে আৰু এতিয়া আমি 20 জনী মহিলাই আমি পলু পালন কৰি আহিছোঁ। সেয়া আমি 5টা গ্ৰুপ হয় 20 পেকেট পলু আমি পালন কৰি আছোঁ।